নমস্কাৰ। সভামণি দত্ত নামনি ৰচিত কবিতা ভীষ্ম। ভীষ্মৰ নামটোৱে আছিল নেকি এখন সৰসজ্ঞা, দুষ্কাৰ, গংগাৰ, সত্যৱতী, ভীমৰ নে শান্তনু। দেৱ দেৱীবোৰ সদায় দেৱ দেৱীয়ে হৈ থাকিব লাগে আৰু মানুহবোৰ মানুহ। দেৱ দেৱীবোৰ মানুহৰে জন্ম হয় দেৱব্ৰত আৰু মানুহবোৰ অমানুহ হ'লে দেৱব্ৰত হয় ভীষ্ম। অমানুতো নাছিল কোনো, তথাপি প্ৰতিজ্ঞা পালে সেই হত্যা। যিদিনাই হত্যা হৈছিল দেৱব্ৰতৰ সুকুমৰ হৃদয়, কিমান উজাগৰি লিখা কটাইছিল দেৱব্ৰতে জানে মাতৃ গংগা। দেৱব্ৰত সিদিনাই ভীষ্ম হৈছিল, যিদিনা আৰম্ভ হৈছিল এখন কুৰুক্ষেত্ৰ। জানিছিল শান্তনুৱে, কিন্তু ইমান অন্ধবিশ্বাসৰ দশা এনেকুৱাই হয়। শান্তনুৰ দৰে শেষ হৈছিল এটিকৈ। পাণ্ডু ধৃতৰাষ্ট্ৰতো এক ক্ষেত্ৰ যে এক গোপন অধ্যায় সাক্ষীকে দিয়া উশাহ ঘূৰিছিল সিদিনা পলাশৰ খণ্ডাবলীবোৰৰ চৰিত্ৰ। ঈশ্বৰৰ নাম লৈ যি থাকে জানো আমি ইমানে থাকোঁ ৰজাঘৰীয়া মানুহৰ সকলো সম্ভৱ, কিন্তু ভীষ্ম এনে প্ৰতিজ্ঞাবদ্ধ একো অম্বাৰ যে কিমান হ'ব ভীষ্ম। প্ৰেমৰ শালযোৰ যে খুলি থলে কেতিয়াবাই অদৃষ্টক মানি লৈ কুবৰ নন্দিনীয়ে চিৰিনাই বান্ধিছিল নয়ন। অভিশাপত পৰিছিলা তুমি কোনো নজনাকৈ পিতামহ তুমি, তথাপি চকুৰ সন্মুখতে হয় দ্ৰৌপদীৰ বস্ত্ৰহৰণ, বনবাসী হয় পাণ্ডৱ। কিয় নিবাদ ভীষ্ম আজীৱন হৰবিদ্ধ হৃদয়, আকৌ এবাৰ হৰবিদ্ধ ভীষ্ম। অৰ্জুন কেৱল নিমিত্ততা জানে কৃষ্ণ, সিদিনা প্ৰতিশোধৰ ৰংবোৰ সানিছিল অম্বাৰ গাৰে মুখে। সত্যৱতী সাক্ষী আছিল পৰ্বত নদীৰ আজন্ম প্ৰেম। ৰহস্যময়ী অতীতৰে আৰু ৰহস্যময় নহবা নাৰী, নহলে দেৱব্ৰতৰ দৰে হৃদয়বোৰ আকৌ ভীষ্ম হ'ব আৰু তেতিয়াই জানিবা কুৰুক্ষেত্ৰ অনিবাৰ্য। ধন্যবাদ।